বন্ধুসকল আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো বহু জল্পনা কল্পনাৰ শেষত কিন্তু পঞ্চায়ত নিৰ্বাচনৰ দিনবাৰ ঘোষণা কৰা হ'ল। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য চাওক সবিশেষ। প্ৰায় 5 বছৰ আগতে আমাৰ অসমত আমি প্ৰথম ইনভেষ্টমেণ্ট সামিট আমি কৰিছিলোঁ আৰু তাৰ পিছত যোৱা 5 বছৰত আমি ইনভেষ্টমেণ্ট সামিট কৰা নাই। আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট, অৰ্থাৎ ইয়াত ইনভেষ্টমেণ্টৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আৰু নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট যিখন দ্বিতীয় হ'ব। প্ৰথমখন অকল ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব আছিলে, আমাৰ দ্বিতীয় যিখন সামিট হ'ব সি ইনভেষ্টমেণ্টো থাকিব, ইনফ্ৰাষ্ট্ৰাকচাৰো থাকিব। এই সামিট আমি 24 ফেব্ৰুৱাৰীত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে এই দ্বিতীয় ইনভেষ্টমেণ্ট সামিটখনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰাৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে আৰু ইয়াৰ ওপৰত বাকী বিভিন্ন ধৰণৰ কাম আমি কৰিব লাগিব। ভাৰতৰ বা বিদেশৰ বিভিন্ন জাগাত ৰোড শ্ব' আদি হ'ব। আমি বিদেশৰ কম্পনেণ্টটো খুব কম ৰাখিব খুজিছোঁ। যোৱাবাৰ আমি বিদেশত বহুত কেইটা জাগাত গৈছিলোঁ, কিন্তু এইবাৰ আমি বিদেশৰ কম্পনেণ্টটো কম ৰাখি দেশৰ মূল চহৰবিলাকত আমি যেটো ৰোড শ্ব' আদি কৰিম আৰু 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মেইন সামিটখন হ'ব। তাৰ ওপৰতো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে আৰু বাকী সৰু সৰু কেইটামান সিদ্ধান্ত আছে, সেইকেইটা আপোনালোকক টুইটাৰ বা ফেচবুকত বা আমাৰ প্ৰেছ ৰিলিজত পাই যাব। কিবা যদি আপোনালোকে সুধে সেইটোৱে কথাটো ক'লো যে যিবিলাক নামে ইতিহাসক ৰিপ্ৰেজেণ্ট নকৰে তেনেকুৱা নামবিলাক আমি লাহে লাহে পৰিৱৰ্তন কৰি গৈ আছোঁ। যেনেকৈ কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হ'ল বুলি তাৰ কোনো কাৰণ নাই। কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান ক'তো পোৱা নাযায়। তেনেকৈ কৰিমগঞ্জ বুলি ক'লে এই শব্দটো অসমীয়া অভিধানতো নাপাব, বঙালী আমাৰ অভিধানতো নাপাব। গতিকে জিলা বা গাঁওসমূহৰ নামবিলাক অভিধানিক হওক, যে আমাৰ অভিধানত উল্লেখ থকা নাম হওক। এই কামটো আমি বহুত দিনৰ পৰা চলাই আছোঁ। অসমৰ বহুত গাঁৱৰ নাম আমি বদলাইছোঁ। যেনেকৈ এখন আপোনালোকে গম পাব, বৰপেটা জিলাত এখন গাঁৱৰ নাম আছে ভাচেনিচৰ। এতিয়া সেই নামটোতো কোনো ঐতিহাসিক বা অভিধানিক গুৰুত্ব নাই। গতিকে কৰিমগঞ্জ যিহেতু অসমীয়া বা বঙালী দুয়োটা অভিধানতে উল্লেখ থকা শব্দ নহয়, তাৰ কোনো ৰিজন নাই। যদি আপুনি সোধে কৰিমগঞ্জ নামৰ অৰ্থ কি, তাৰতো কোনো অৰ্থ নাই। শ্ৰীভূমি ক'লে এটা অৰ্থ থাকে। তেনেকৈ আমি অসমত বহুবিলাক গাঁও আমি নাম বদলাইছিলোঁ। আপোনালোকে জানে, যেনেকৈ আমাৰ ইয়াৰ কালাপাহাৰৰ নাম বদলোৱা হৈছিল, এনেকৈ আমাৰ বহুবিলাক বহু অঞ্চলত নাম বদলোৱা হৈছিল। আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাংকন কৰিছোঁ। দ্বিতীয়তে কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিচেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহ'লে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম। নিৰ্বাচনৰ চিডিউল 30 ডিচেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব। নিৰ্বাচন 2টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায়।
ভিউয়াৰ্ছ এয়া মুখ্যমন্ত্ৰীৰ ভাষ্য শুনিবলৈ পালে ভিউয়াৰ্ছ ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্টছ কৰিবলৈ নেপাহৰিব ধন্যবাদ থেংক ইউ জয় আই অসম